Hello friends and welcome back to my channel Majita's Little World আৰু আজিৰ ব্লগটোত মই আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো সামাৰ ৰিফ্ৰেছিং ড্ৰিংকস যেহেতুকে গৰম বহুত পৰিছে সো আমি হাইড্ৰেটেড থকাটো খুবেই ইম্পৰ্টেন্ট হয় সো ভিডিওটো আপোনালোকে লাষ্টলৈকে চাই থাকিব আৰু যদি ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ভিডিওটো গতিকে বেছি পলম নকৰো আৰু ভিডিওলৈকে আগবাঢ়ো সো এট ফাৰ্স্ট মই বনাব লৈছো তৰবুজৰ জুচ গতিকে আগতে মই এটোৰে ষ্টাৰ্ট কৰি আছো সো এতিয়া মই এটা জার লৈ লৈছো আৰু ইয়াত মই তৰবুজ যিখিনি কাটি থৈছিলো সেইখিনি দি দিম ইয়াত মই অলমোস্ট আপোনাৰ আধা লৈছো মানে এটা ডাঙৰ তৰবুজৰ থাৰ্ড 1/3 লৈছো মই সো এইখিনি লৈ ললো এতিয়া ইয়াতে মই দিম অকনমান পুদিনাৰ পাত পুদিনাৰ টেষ্টটো খুব ধুনিয়া লাগে সেই কাৰণে অকনমান পুদিনাৰ পাত দি দিছো দেন মই ইয়াতে দিম অকনমান চেনি আপোনালোকে চেনি নিদিলেও হ'ব তৰবুজটো এনো মিঠা থাকে কিন্তু তথাপিও অকনমান আৰু চেনি মই এড কৰি দিছো খুব বেছিও দিব নালাগে কাৰণ তৰবুজ অলৰেডি মিঠা থাকে সো ইয়াত মই এখন চামুচেৰে 4 চামুচ দিছো ইয়াৰ পিছত মই ইয়াতে দিম অকনমান ব্ল্যাক সল্ট আপোনালোকে নরমাল নিমখও দিব পাৰে কিন্তু ব্ল্যাক সল্টেৰে বেছি ধুনিয়া হয় টেষ্টটো গতিকে অকনমান মই ইয়াত কলা নিমখ দি দিছো কলা নিমখটো দিলে খাব বেছি ভাল হয় সো এইখিনি দি দিছো আৰু এতিয়া মই ইয়াতে অকনমান পানী এড কৰিম পানী প্ৰথমতে বেছিকে নিদিও অকনমান দিছো সো দ্যাট গুটেখিনি ভালদৰে মিক্স হৈ যায় এনেও তৰবুজটো বহুত বেছি জুচি থাকে অলৰেডি বহুত পানী থাকে সো এইখিনি পানী মই দি দিছো আৰু পিছত লাগিলে মই অকনমান এড কৰিম সো এইখিনি হৈ গল এতিয়া মই ৰেডি কৰি লওঁ সো এতিয়া মই গ্লাস এটা লৈ লৈছো আৰু ইয়াত মই আইচৰ টুকুৰা কেইটামান দি দিছো সো দ্যাট জুচটো আমাৰ ঠাণ্ডা হয় আৰু জুচটো অকনমান আমি সাকনিৰে এনেকে সেকি ললে ভাল হয় সো দ্যাট মানে যিখিনি পাল্প থাকে বা গুটি থাকে এক্সট্ৰা যিখিনি থাকে সেইখিনি যাতে ওলাই যায় সো এইখিনি আমি এটা মিক্স কৰি দিলো এনেকে আপোনালোকে সেকি লব গুটেখিনি সো এয়া হৈ গল আমাৰ জুচ ৰেডি আৰু দেখিব ইমান ধুনিয়া হৈছে পুৰা পাৰফেক্ট সামাৰৰ কাৰণে সো এইটো হৈ গল ইয়াৰ পিছত মই আপোনাক আৰু এটা দেখুৱাই আছো এতিয়া মই সেকেন্ড বনাব লৈছো আমৰ গতিকে এটো মই পকা আমৰ লৈছো আপোনালোকে কেঁচা আমৰো জুচ বনাই খাব পাৰে মই পকা আমৰ আপোনালোকক বনাই দেখুৱাই আছো এগেইন সেম ওয়েট আমি আমখিনি জাৰত দি দিলো দেন ইয়াত এগেইন মই পুদিনা দিছো পুদিনা আপোনালোকে স্কিপ কৰিব পাৰে যদি পুদিনাৰ টেষ্টটো দিব নিবিচাৰে সো মই পুদিনা দি দিছো দেন ইয়াতে এগেইন মই অকনমান চেনি দি দিম কাৰণ আমৰ অকনমান এটা টেঙা ভাব থাকে যদি আপোনালোকে টেঙা ভাবটোৰ হৈতে খাই ভাল পায় তেতিয়া হলে চেনিটো নিদিয়াকেও ৰাখিব পাৰে চেনি স্কিপ কৰিব পাৰে মই 3 চামুচ দি দিছো ইয়াতে দেন এগেইন ইয়াতে মই কলা নিমখটো দি দিছো যেতিয়া দিছিলো আগৰবাৰো মই দিছো কলা নিমখ সো ইয়াতে এগেইন মই 2 স্পুন দিছো এখন সৰু চামুচেৰে সো এটো হৈ গল এটা অকনমান মই এতিয়া পানী এড কৰিম বহুত বেছি দিব নালাগে লাগিলে অকনমান পিছত দিব পাৰিব কিন্তু প্ৰথমতে বহুতখিনি দি দিব নালাগে অকনমান কৈ দিছো এতিয়া এইখিনি মই মিক্স কৰি লম সো এইখিনি হৈ গল এগেইন মই এটা গ্লাস লৈ লৈছো আৰু এইখিনি এতিয়া মই ইয়াত ঢালি দিম দেখিছে অকনমান গোটা হৈ আছে গতিকে ইয়াত অকনমান পানী মিক্স কৰিব লাগিব এইখিনি মই দি দিলো এতিয়া ইয়াত মই বৰফৰ টুকুৰা কেইটা দি দিছো 3টা টুকুৰা দিছো ঠাণ্ডা হৈ যাব আৰু এতিয়া ইয়াত মই অকনমান পানী মিক্স কৰি দিম দেন এইখিনি আপোনালোকে মিক্স কৰি লব সো এয়া হৈ গল মোৰ নেক্সট ড্ৰিংকস ৰেডি আৰু এটো হৈছে ম্যাঙ্গো হৈ গৈছে বহুত ধুনিয়া হৈছে দেখিব অকনমান ডাঠ হৈ থাকে ম্যাঙ্গোটো সো এনেকে আপোনালোকে আৰু এটা ড্ৰিংক বনাই লব পাৰে খুব ধুনিয়া হয় সামাৰৰ কাৰণে এটো হৈ গল মোৰ সেকেন্ড এটা মই থাৰ্ডটো লৈকে আগবাঢ়ি আছো নেক্সট মই বনাব লৈছিলো আপেলৰ সো এয়া মই আপেল লৈ লৈছো ইয়াত এটা আপেল গোটা আছে পুৰাপুৰি সো এতিয়া এটো বনাম মই এগেইন মই জাৰটো লৈ লৈছো আৰু এইখিনি ইয়াত দি দিলো এবাৰ মই ইয়াতে পুদিনা নিদু ডাইৰেক্ট মই অকনমান চেনি দিম আৰু অকনমান কলা নিমখ দিম চেনি এগেইন মই ইয়াত 3 চামুচে দিছো এনাফ হয় ইমানখিনি চেনি বেছি নালাগে দিব তাৰ পিছত মই ইয়াত দি দিছো ব্ল্যাক সল্ট এগেইন 2 স্পুন একদম ভৰ্তি কৰিব নালাগে অলপ অলপ দিলে হয় কাৰণ ব্ল্যাক সল্টটো বহুত ষ্ট্ৰং থাকে এতিয়া ইয়াত মই অকনমান পানী দি দিম সো দ্যাট ভালদৰে মিক্স হৈ যায় গুটেখিনি আৰু লাগিলে মই পিছত দি দিম এয়া অকনমান পানী দি দিছো এতিয়া এইখিনি মই এগেইন মিক্স কৰি লম
সো এগেইন এইখিনি মই এতিয়া ৰেডি হৈ গ'ল জুচ এতিয়া এইখন মই এগেইন চেকি ল'ব লাগিব কাৰণ আমি যেনেকৈ তৰমুজটো চেকি লৈছিলোঁ আপেলৰটো আমি চেকি ল'ব লাগিব কাৰণ অকণমান যেটো বাকলিৰ ৰেড কালাৰ থাকে সেইটো আহি থাকিলে ভাল নালাগিব প্লেইন হ'লে ভাল লাগে সো এইখিনি এনেকৈ আমি অলপমান চেকি ল'ম চাকনিখনত ইয়াত মই এতিয়া আইচৰ টুকুৰা কেইটা দি দিছোঁ আৰু এইখিনি ওলাইছে গতিকে ইয়াত মই এতিয়া অকণমান পানী মিক্স কৰি দিম তেতিয়া ধুনীয়া হৈ যাব টেষ্টটো বেছি ডাঠ হৈ থাকিলে ভাল নালাগে গতিকে এইখিনি মই আকৌ পানী মিক্স কৰি দিলোঁ হৈ গৈছে ৰেডি এইখিনি আপোনালোকে ধুনীয়াকৈ এনেকুৱাকৈ চামুচেৰে অকণমান ঘুটি দিব ধুনীয়াকৈ মিক্স হৈ যাব সো এয়া হৈ গ'ল মোৰ থাৰ্ড ড্ৰিংক ৰেডি আৰু এইটো হৈছে এপলৰ জুচ সো এইটো হৈ গ'ল এতিয়া আমি নেক্সট আৰু এটা ড্ৰিংকলৈকে আগবাঢ়িম নেক্সট মই বনাব গৈ আছোঁ অকণমান নেমুৰ চৰ্বত এইটো চবেই আমি বনাওঁৱেই মই অকণমান লেমন জুচ এনেকৈ উলিয়াই লৈছোঁ এইখিনি মিক্সিত মই এনেকৈ ঢালি দিছোঁ মিক্সিত নকৰিলেও হয় এইটো কিন্তু মই মিক্সিত কৰিছোঁ কাৰণ মই ইয়াৰ লগত মিক্স কৰি আছোঁ থেকেৰা টেঙা এইখিনি মই ভালদৰে ধুই পিনে ভিজাই থৈছিলোঁ এতিয়া ইয়াৰ ৰসটো মই উলিয়াই পিনে দি দিম তো ইয়াৰ ৰসটো মই উলিয়াই লৈছোঁ আৰু এতিয়া এইখিনি মই অকণমান এইখনৰে চেকি দিম কাৰণ অকণমান ঘূৰি থাকিব পাৰে ভাল নালাগিব খোৱাৰ টাইমত সো এইখিনি মই অকণমান চেকি ল'লোঁ এয়া দেখিছে লাষ্টত অকণমান ৰৈ গৈছে এইখিনি নিদিওঁ আৰু চাকনিখনতো অলপ ৰৈ গৈছে সো ফ্ৰেছ এইখিনি ওলাই গ'ল আমাৰ তাত আমি এইটো মিক্সিত একো কৰিব নালাগে মই জাষ্ট ইয়াতে ঢালি লৈছোঁ গোটেইখিনি আৰু ইয়াতে অকণমান মই চেনি দিব লাগিব চেনিটো দি পিনে আপোনালোকে মিক্সিত মাৰিবও পাৰে নহ'লে বা আপোনালোকে ডাইৰেক্টো চামুচেৰে ঘুটিব পাৰে কিন্তু অকণমান মিক্সিত দি দিলে বেছি ভাল হ'ব সো ইয়াত মই এক চামুচ চেনি অকণমান বেছিকৈ দিছোঁ কাৰণ যিহেতুকে অকণমান টেঙা হয় আৰু ইয়াত অকণমান এগেইন মই ক'লা নিমখ দি দিছোঁ আৰু এতিয়া মই এইখিনি মিক্স কৰি ল'ম অকণমান ভালদৰে আপোনালোকে চামুচেৰেও কৰিব পাৰে নাইবা এইখিনি এগেইন আপোনালোকে মিক্সিৰ জাৰত দি দিব পাৰে এয়া মই এগেইন গ্লাছ এটা লৈ ল'লোঁ আৰু ইয়াত মই এতিয়া বৰফৰ টুকুৰাকেইটা দি লৈছোঁ দেন ইয়াত মই এতিয়া এইখিনি চৰ্বতখিনি দি দিছোঁ মই গ্লাছত দি পিনেও ভালদৰে মিক্স কৰাই ল'ম বুলি ভাবিছোঁ চেনিখিনি আপোনালোকে মিক্সিটো কৰি ল'ব পাৰে এয়া মোৰ ধুনীয়াকৈ 1 গ্লাছ পূৰা ফুল হৈ গৈছে আৰু এইখিনি অকণমান কাঢ়া হৈ আছে গতিকে ইয়াত মই অকণমান আৰু পানী এড কৰিম সো এয়া হৈ গ'ল মোৰ ৰেডি আৰু ইয়াত অকণমান নেমুৰ পাল্প ওলাই আছে আপোনালোকে নেমুটো চেকি আচলতে দিলে নোলায় মই নেমুটো চেকি দিয়া নহ'ল সেইকাৰণে ওলাই আছে একো নহয় সেইটো থাকিলেও কোনো কথা নাই যদি আপোনালোকে বেয়া পাই নিদিব পাৰে আৰু বৰফ মোৰ এয়া গলি শেষেই হৈ গ'ল গৰমৰ দিন যিহেতুকে পটককৈ গলি যায় আৰু চেনিখিনি আপোনালোকে লাষ্টত এনেকৈ ঘুটি চাব মিক্স হৈছে নে নাই হোৱা আৰু টেষ্ট কৰি চাব যদি আৰু চেনি লাগে তেতিয়াহ'লে অকণমান এড কৰিব সো এইটো এটা ধুনীয়া ড্ৰিংকছ মোৰ ৰেডি হৈ গ'ল এণ্ড এট লাষ্ট মই বনাব লৈছোঁ আমাৰ চবৰে ফেভৰেট সেইটো হৈছে লচ্চি সো তাৰ কাৰণে মই এতিয়া দৈ লৈ লৈছোঁ দৈ ইয়াত মই দি দিছোঁ মই ইয়াতে পুৰবীৰ দৈ ইউজ কৰিছোঁ সো দৈ মই ইয়াত 3 চামুচ দিলোঁ এয়া হৈছে 4th এয়া হৈছে 5th 5 স্পুন দি দিছোঁ অকণমান আৰু এড কৰি দিছোঁ এতিয়া ইয়াত মই দিম চেনি অকণমান দি দিছোঁ আৰু চেনিটো মিঠা হিচাপত দিলে হ'ল মই 3 চামুচ দিছোঁ আৰু 4 চামুচ দি দিছোঁ দেন ইয়াত মই অকণমান আৰু ব্লেক সল্ট অকণমান দিছোঁ নিদিলেও হয় ব্লেক সল্টটো বাট ষ্টিল অকণমান দিছোঁ দেন ইয়াত মই দি দিছোঁ বৰফৰ টুকুৰাকেইটা বাছ এইখিনিয়ে এতিয়া এইখিনি মই মিক্স কৰিম সো এট লাষ্ট মোৰ 5th ড্ৰিংকটো ৰেডি হৈ গ'ল এয়া লচ্চি ৰেডি হৈ গ'ল একদম য়ামি লচ্চি খুব ধুনীয়া একদম দোকানৰ নিচিনা হৈছে আৰু ইয়াৰ ওপৰত অকণমান ড্ৰাই ফ্ৰুটছ এনেকৈ গাৰ্নিচিং কৰি দিব বাছ আমাৰ লচ্চি ৰেডি হৈ গ'ল সো এইটো হৈ গ'ল মোৰ 5th ড্ৰিংক আৰু এইটো হৈছে আজিৰ কাৰণে লাষ্ট ড্ৰিংক সো এয়া ৰেডি হৈ গ'ল মোৰ আজিৰ ৰিফ্ৰেছিং ড্ৰিংকছ 5 ছামাৰ ড্ৰিংকছ আৰু ইয়াতে হৈছে ইপিনৰ পৰা চালে এইটো হৈছে এপল এইটো হৈছে লেমন এইটো হৈছে লচ্চি আমাৰ সকলোৰে ফেভৰেট দেন এইটো হৈছে আপোনাৰ তৰবুজৰ আৰু এইটো হৈছে আমৰটো অকণমান ডাঠ হয় আৰু এইটো অকণমান কালাৰটো লেমনৰ নিচিনা হৈ থকা নাই
কাৰণ ইয়াত মই থেকেৰা টেঙা ইউজ কৰিছোঁ, যোনটো আমাৰ হেল্থৰ কাৰণে আৰু পেটৰ কাৰণে বহুত ভাল হয়। চ' এই ধৰণে আপোনালোকে যিকোনো ধৰণৰ এনেকৈ জুচ বনাই পিনে ঘৰতে খাব পাৰে। চ' ফ্ৰেণ্ডছ, আমি বাহিৰত ক'ল্ড ড্ৰিংকছ কিনি খোৱাতকৈ এই ধৰণে আমি ঘৰতে সহজে আমি জুচ বনাই পিনে খাব পাৰোঁ, আৰু যোনটো আমাৰ কাৰণে বেছি হাইজেনিকো হয় আৰু বডিটো আমাৰ হাইড্ৰেটেড কৰি ৰাখিবৰ কাৰণে গৰমৰ দিনত খুব বেছি হেল্পফুল হয়। চ' এই ধৰণে আপোনালোকে জুচবোৰ ঘৰতে বনাব, আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে এইটো কিন্তু কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু এনেকুৱা ধৰণৰ আৰু ভাল ভাল ভিডিঅ' আকৌ ভৱিষ্যতে লৈ আনি থাকিম আপোনালোকৰ ওচৰত। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও কমেণ্ট বক্সত জনাব। লগতে যদি নতুন হয় মোৰ ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈকে বাই বাই।